আজি আমি বনাম গাহৰি পেটু লৈ লৈছোঁ। ৰাতিপুৱা ঠেংটো বনাই খালোঁ, এতিয়া ৰাতিৰ কাৰণে এইটো লৈ লৈছোঁ গাহৰি পেটু। আৰু ইয়াত এনেকৈ পিঁয়াজ কাটি লৈছে, পিঁয়াজটো বেছি দিব নালাগে। তিল দি বনাম, তিলটো এনেকৈ গ্ৰাইণ্ড কৰি লোৱা হৈছে। আৰু ইয়াতে আদা নহৰু জলকীয়া আৰু পিঁয়াজ এনেকৈ গ্ৰাইণ্ড কৰি লোৱা হৈছে। পিঁয়াজটো ভাজি লৈছে এনেকৈ কৰি পিনে আদা নহৰু এনেকৈ পিঁয়াজটো দি দিছোঁ। যিটো থেতেলাই থোৱা হৈছিলে সেইখিনি দি দিছোঁ। আজি হোলী বুলি আমাৰ ওপৰত থাকে যিজন মানুহজনী, তেওঁ মানে দিছিলে ঘুগুনি পুৰি মাংস দিছিলে, গোটেই খতম কৰিলে মোক দেখাই। এনেকৈ তিল দি বনাইছোঁ আৰু এনেকৈ অলপমান সময় সিজাই দিব লাগে এনেকৈ কৰি। আৰু এই ডিছৰ নাম হ'ল ডজেম, এইটো বৰ খাচীয়া ডিছ হয়। আদা দি দিছোঁ এনেকৈ অলপমান, আদাটো থেতেলাব নালাগে, এনেকৈ সৰুকৈ কাটি পেলাই দিব লাগে। আমাৰ মাংস ৰেডি হৈ গ'ল, এয়া চাওকচোন। আৰু আপোনালোকে এনেকৈ বনাই খাবচোন, কেনেকুৱা ভাল লাগে। যোনে যোনে খায় গাহৰি পেটু আৰু সেইবিলাকে কমেণ্টত ক'ব কেনেকুৱা দেখিছে, কেনেকুৱা লাগিছে।